যোৱা 18 তাৰিখে আপোনাৰ ৰাতি চুৰ হৈ গ'ল। চুৰ হোৱাৰ পিছত আমি আৰক্ষী প্ৰশাসনক জনালো। প্ৰশাসন আহিলে, চালে মেলিলে, গোটেইখিনি ফটো চটো মাৰি লৈ গৈছে। আৰু তাৰপিছত মানে আমাৰ যিমানখিনি বাথৰুম আছিলে, সেই বাথৰুমৰ গোটেই পানী টেপবোৰ ভাঙি লৈ গৈছে। আৰু আমাৰ ছেকেণ্ড ফ্ল'ৰ যিমান ৱাইৰিং আছিলে, সেই ৱাইৰিংটো প্লাষ্টিকটো এৰুৱাইছে। এৰুৱাৰ পিছত গোটেই ৱাইৰখিনি এৰুৱাইছে। তাৰ মাজৰ তাঁৰটো উলিয়াই বাথৰুমত খালী ৱাইৰবোৰ আপোনাৰ জমা কৰি তাঁৰটো লৈ গৈছে। সেইটো 18 তাৰিখৰ কথা আছিলে। নেক্সট আকৌ 19 তাৰিখে আকৌ একেটা কামকে কৰিছে। তেওঁলোকে যিখিনি ৱাইৰ থৈ গৈছিলে, সেই ৱাইৰখিনি উঘালিলে, আকৌ তাৰ পৰা তাঁৰটো উলিয়াইছে। উলিয়াই আকৌ বাথৰুমত থৈ গৈছে। তাৰ পিছত আপোনাৰ 20, 21, 22 তেওঁলোক অহা নাই। যোৱাকালি আকৌ সোমালে। সোমাই পিনে আপোনাৰ ওপৰৰ ৰুমত যিখিনি তাঁৰ আছিলে এৰুৱালে। এৰুৱাৰ পিছত আকৌ তাৰ পৰা আকৌ যিটো তাঁৰ উলিয়াব লাগে, উলিয়াই পিনে আকৌ খালী ৱাইৰটোত থৈ পিনে তেওঁলোক চাগে জনাইছো। আমি 19 তাৰিখেও জনাইছো। 18 তাৰিখে হৈছে, আমি 19 তাৰিখে দিনত জনাইছো। আৰু তাৰপিছত তেওঁলোক আহিছে, আৰক্ষী প্ৰশাসন আহিছে। নেক্সট 19 তাৰিখে যিদিনা ৰাতি হৈছে, সেইদিনাও আমি তেওঁলোকক জনাইছো। পিছদিনাও আহিছে। আৰু কালি হৈছে, আজি জনাইছো। 19 তাৰিখৰ দিনা পিছবেলা DSP চাহেব আহিছিলে। চৰকাৰী অফিচ। মই জুনিয়ৰ এচিষ্টেণ্ট। এতিয়ালৈকে একো হেৰি নিয়া নাই। মানে তাঁৰ আৰু ৱাইৰখিনি যিখিনি নি আছে, পানী টেপখিনি নি আছে। নেক্সট চাগে লাহে লাহে আপোনাৰ কম্পিউটাৰ আছে, ইনভাৰ্টাৰ, বেটেৰী চেটেৰী আছে, আপোনাৰ চব। এইফালে বাহিৰৰ যিটো ডাঙৰ ইনভাৰ্টাৰ, তাৰ গোটেই ৱাইৰখিনি কাটি লৈ গৈছে। 3 দিন চুৰ হৈছে একেটা সপ্তাহতে। আৰক্ষী প্ৰশাসন ছাৰহঁত আহিছে, চাইছে, এতিয়া কিবা স্কেন কৰি আছে। CCTV কেমেৰাটোৰ বিষয়ে আমি একচুৱেলি গভৰ্ণমেণ্ট অফিচ, আমি লিখিতভাৱে জনাওঁ। তেওঁলোকে যদি লগাই লগাব। আমি আৰু যিমানখিনি অফিচিয়েলি কাম, আমি এতিয়া কাগজ চাগজ চব যিমানখিনি আমি নিজে পইচাই তুলি মেলি কামখিনি কৰি আছো। আৰু ইকনমিক এণ্ড ষ্টেটিষ্টিক অফিচ দুটা ৰাখে আৰু মনিটৰিং আৰু ডেভেলপমেণ্ট আছে। এতিয়া দুইটাতে হৈছে। যোৱা 18 আৰু 19 জুন আমাৰ দুবাৰ মানে একেৰাহে আপোনাৰ চুৰি হৈছে। ইয়াতো মই জিতেন ভূঞা, ডেপুটি ডিৰেক্টৰ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স। মই এইটো এডিশ্যনত চাৰ্জত আছোঁ। মোৰ মূল কাম শিৱসাগৰ ডিষ্ট্ৰিক্ট। এতিয়া কথা হ'ল কি, মই চুৰি হোৱা বুলি গম পাই মোৰ ষ্টাফে খবৰ দিলে। মই শিৱসাগৰৰ পৰা আকৌ আহি দৌৰি আহি চাইছোঁ, ইয়াত মানে তলা চব ভাঙিলে। আৰু ক'পাৰ যিটো ৱায়াৰ, সেইটো নিচে পুৰা ছিষ্টেমটো ধ্বংস কৰিছে। ইয়াত দুটা অফিচ আছে এই বিল্ডিংটোত। প্ৰথম আমাৰ তলত আছে ডেপুটি ডিৰেক্টৰ অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স, এইটো অফিচ। ডিপাৰ্টমেণ্ট একেটাই, TND ডিষ্ট্ৰিক্ট মনিটৰিং চেল, ফিল্ড ডিভিজন বুলি এটা আছে। মনিটৰিং চেলৰ অফিচটো তাত আছে ওপৰত। ওপৰৰ পৰা আপোনাৰ ৱায়াৰিংটো নিছে, আমাৰ তলত ৱায়াৰিংটো নিয়া নাই। কিন্তু দুইটা অফিচৰ পৰা আপোনাৰ টেপ লৈ গৈছে, পানীৰ টেপ যিবিলাক, প্ৰায় 25 বা 30টামান পানীৰ টেপ লৈ গৈছে। আৰু ইতিমধ্যে আমি 18 তাৰিখে এইটো হেৰি দিয়া হৈছে, এজাহাৰ দিয়া হৈছে। আমি DSP চাহাবকো লগ কৰিলোঁ, তেওঁলোক আহিছে। কিন্তু অদ্যকৰ্মী চোৰ ধৰা পৰা নাই। ভাবিছিলোঁ আমি এটা অন্ত পৰিব নেকি 2টা দিন, কিন্তু শেষত আহি আকৌ আজি এইটো এনেকুৱা 18 তাৰিখে চুৰি কাৰ্য হৈছে, 19 তাৰিখে আপোনালোকে এজাহাৰ দাখিল কৰিছে। কিন্তু 19 তাৰিখে আকৌ ৰাতিলৈ একে ঘটনা সংঘটিত একে হ'ল। এতিয়া আমি DSPক লগ কৰিছোঁ, কাৰণ এনেকে যে আমাৰ হ'ব আমি ভবাও নাই তেনেকৈ। আৰু এনেকে চলি আহিছে ন, এইটোতো এটা আশ্চৰ্য কথা। আমাৰ অফিচটোতো তেনেকুৱা কিবা হেৰি নহয়, বহুত সাংঘাতিক ধৰণৰ কিবা মূল্যৱান তেনেকুৱা আছে নাই, কিন্তু যিখিনি নিচে অতি মূল্যৱান বস্তু। মানে চোৰৰ লক্ষ্য আপোনালোকৰ অফিচটো পানীৰ টেপ আৰু ৱায়াৰ বিলাকে দুটা বস্তুৱে। বাকী আৰু আপোনাৰ আৰু অন্যান্য বস্তুও আছে, যথেষ্ট বহু লাখ টকাৰ মূল্যৰ বস্তু আছে, কিন্তু সেইখিনি তেওঁলোকে চোৱা নাই। আমি আৰক্ষী প্ৰশাসনলৈ আমি জনাম, তেওঁলোকে আমাক এই সুৰক্ষা মানে চোৰ ধৰিব লাগে। চোৰ কৰিছে আৰু তেওঁলোকে মানে ধৰিব লাগে চোৰ ধৰি আমি যাতে ভালকে কাম কৰিব পাৰোঁ, কৰ্মৰ পৰিৱেশ এটা। এতিয়া অফিচটো ইমান ধুনীয়াকে চলি আছিলে। ইভিন মই পাৰ্ট টাইম মই আহোঁ, সপ্তাহত 2টা দিন আহোঁ। ধুনীয়াকে চলি আছিলে, ষ্টাফে খুব ধুনীয়াকে কাম কৰি আছিলে। কিন্তু এতিয়া দেখিলোঁ এইটো পৰিৱেশটো নাইকিয়া হৈ গৈছে কামৰ।